আপোনাক কি বুলি যে সান্তনা দিম মই ভাবিয়ে পোৱা নাই। আচলতে মোৰ ভাষাই হেৰাই গৈছে। ইমান সবল সুস্থ আৰু সুঠাম ডেকা ল'ৰা এটা এনেকৈ হঠাৎ নোহোৱা হ'ব বুলি কোনে ভাবিছিল কওকচোন? বৰ নভবা ঘটনা এটা ঘটি গ'ল। এই ষ্ট্ৰোক বেমাৰটোৱে হ'ল মাৰাত্মক। আপুনি জানেনে, কেইদিনমান আগতে মোৰ ভতিজা ল'ৰা এটাও এইটো বেমাৰতে ঢুকাইছিল। বাৰু বৰুৱা, সমুদ্ৰৰ আগৰে পৰা প্ৰেছাৰ আছিল নেকি? আছে বুলিও ক'ব নোৱাৰোঁ, নাই বুলিও ক'ব নোৱাৰোঁ, কাৰণ সি কেতিয়াও প্ৰেছাৰ জোখাই নাছিল। পুলিচ যে আহিছে, কাৰোবাক কিবা সন্দেহ কৰিছে নেকি বাৰু? সন্দেহ অকল পুলিচৰে নহয়, আমাৰো সন্দেহ আছে। ছাৰ, ৰুমতটো সন্দেহজনক একোৱেই পোৱা নগ'ল। ঠিক আছে, ৰুমটো চিল কৰি ফৰেঞ্চিকৰ মানুহ মাতা। ছাৰ, ইন্সপেক্টৰ এইফালে আহিছে দেখোন। কিবা পালেনে অফিচাৰ? ইনভেষ্টিগেশ্যন চলি আছে, চাওঁচোন। চাওক মিষ্টাৰ বৰুৱা, এইকণ সময়ত আপোনালোকক ডিষ্টাৰ্ব দিবলৈ একদম মন নাছিল, কিন্তু কি কৰিব, কৰ্তব্যৰ খাতিৰততো কথাবোৰ সুধিবই লাগিব। কোনো কথা নাই, আপুনি সুধিব পাৰে। বাৰু মিষ্টাৰ বৰুৱা, আপোনালোকে কোৱা মতে কালি ৰাতি সমুদ্ৰ বৰুৱাই গাখীৰ গিলাচ খোৱাৰ পাছতে ঢলি পৰিছিল। কিন্তু অফিচাৰ, এইটোতো ষ্ট্ৰোকৰ পৰা হোৱা ঘটনাহে। চাওক, পষ্টমৰ্টেম ৰিপৰ্ট নোপোৱালৈকে আমি একো ক'ব নোৱাৰোঁ। তেতিয়ালৈকে আমি সন্দেহৰ ভিত্তিতে আগবাঢ়িব লাগিব। কওক অফিচাৰ, আপুনি কি জানিব বিচাৰিছে? আচ্ছা, কালি ৰাতি সমুদ্ৰ বৰুৱাৰ হাতত যেতিয়া তেওঁৰ পত্নীয়ে গাখীৰৰ গ্লাছটো তুলি দিছিল, তেতিয়াতো সেই কোঠাততো আৰু কোনো নাছিল, নহয় জানো? নাছিল। সমুদ্ৰ বৰুৱা ধৰি পোৱাৰ পাছত সমুদ্ৰ বৰুৱাৰ পত্নীৰ চিঞৰ শুনি আপোনালোক সকলো সমুদ্ৰ বৰুৱাৰ কোঠাটোলৈ দৌৰ মাৰিছিল, নহয় জানো? হয়। সেই সময়ত বাৰু আপোনালোক কিমানজন সমুদ্ৰ বৰুৱাৰ কোঠাটোত সোমাইছিলগৈ? কিমানজন মানে, আমাৰ ঘৰৰ প্ৰতিজন সদস্যই তেতিয়া তাত উপস্থিত আছিল। পাছত যেতিয়া সমুদ্ৰ বৰুৱাক নাৰ্ছিং হোমলৈ লৈ গৈছিল, সেই সময়ত সেই কোঠাটোৰ পৰা সকলো লোক ওলাই আহিছিল নে বাৰু? সেইটো মন কৰা নাছিল, কাৰণ ইমানখিনি কন্দা কটা হুলস্থুলৰ মাজত ল'ৰাটোক বচোৱাটোৱে আমাৰ প্ৰধান কাম আছিল। গতিকে সেই কথাটো লক্ষ্য কৰা হোৱা নাছিল। চাওক, ইমান এটা ডাঙৰ ঘটনা ঘটি যোৱাৰ পাছত ৰুমত বাৰু কোন সোমাই থাকিব কওকচোন? ৰাইট, প্ৰশ্নটোতো তাতেই। সমুদ্ৰ বৰুৱাই যিটো গ্লাছত গাখীৰ খাইছিল, সেই গ্লাছটোতো পাছত ৰুমটোৰ ভিতৰতে থাকিব লাগিছিল। কিন্তু আমি গ্লাছটো ৰুমটোৰ ভিতৰত বিচাৰি পোৱা নাই।